আপোনালোকক হাতজোৰ কৰি মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ সংবাদ মাধ্যমক যে আপোনালোকে এই নিউজটো মুখ্যমন্ত্ৰীৰ কাণত পেলাওক যে অখিল গগৈয়ে বাৰম্বাৰ কৈ আছে যে এই উজনি অসমৰ এই মহা দুৰ্যোগটোক নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগৰূপে ঘোষণা কৰাব পৰাটোতে সমস্যাটোৰ সমাধানৰ ৰাস্তা আছে, নহ'লে অসম চৰকাৰে কেতিয়াও নোৱাৰে ক্ষতিপূৰণ দিব। মই আকৌ এবাৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জৰিয়তে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক কওক যে যাৰ যাৰ ইঞ্চুৰেঞ্চ আছিলে ভালকৈ যাতে ক্ষতিপূৰণটো দিয়ে। যাৰ যাৰ ইঞ্চুৰেঞ্চ নাই অথচ বেংকৰ লোন আছে, বেংকৰ লোনটো যাতে অহা এবছৰলৈ মাৰিব নালাগে আৰু ইণ্টাৰেষ্ট ফ্ৰী হৈ থাকে এই এবছৰ, তাৰ কাৰণে এটা ব্যৱস্থা কৰক। যাৰ যাৰ ফাইনেন্স কোম্পানীৰ পৰা লোন আছে, কাৰোবাৰ মটৰচাইকেলৰ EMI, কাৰোবাৰ গাড়ীৰ EMI, কাৰোবাৰ ঘৰৰ EMI, এই যিবিলাক EMI থাকে এইবিলাক অন্ততঃ এবছৰৰ কাৰণে ৰেহাই দিয়ক আৰু তাৰ কাৰণে যাতে কোনোপধ্যে ইণ্টাৰেষ্ট নালাগে। এই ব্যৱস্থাটো যদি চৰকাৰে নকৰে আৰু প্ৰতিটো পৰিয়ালক যদি অন্ততঃ পক্ষে 10 লাখ টকাকৈ পৰিয়ালবিলাকক আকৌ ঘৰকেইটা বনাবৰ কাৰণে আৰু ঘৰকেইটাৰ ভিতৰকেইখন ৰক্ষা কৰিবৰ কাৰণে যদি 10 লাখ টকাকৈ মিনিমাম নিদিয়ে, তাতকেতো কিছুমানৰ 1 কোটি 2 কোটি টকা ক্ষতি হৈছে, অন্ততঃ 10 লাখ টকাকৈ প্ৰত্যেকটো পৰিয়াল আৰু যাৰ যাৰ বেছি ক্ষতি হৈছে তেওঁলোকক অধিক পৰিমাণৰ ক্ষতিপূৰণ, উচিত পৰিমাণৰ ক্ষতিপূৰণ, এইটোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আকৌ আপোনাৰ